আল্লাহ তাবারাকা ওয়া তাআলা কোরআনে কারীমত উল্লেখ করেছে ইন্না দীনা ইনদাল্লাহিল ইসলাম। আল্লাহ তাবারাকা ওয়া তাআলার হুজুর সর্বশ্রেষ্ঠ ধর্ম হল ইসলাম ধর্ম। দ্বিতীয় ঠাইত আল্লাহ তাবারাকা ওয়া তাআলা কইছে اليوم أكملت لكم دينكم وأتممت عليكم نعمتي ورضيت لكم الإسلام دينا। যে আজি মই তোমাৰ ওপৰত হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি মই তোমাৰ ওপৰত দ্বীনে ইছলামটো সম্পূৰ্ণ কৰি দিলো আৰু মোৰ করুণাসমূহ নিয়ামতসমূহ উপঢৌকনসমূহ আপোনাৰ ওপৰত বিয়পাই দিলো আৰু আপোনাৰ ওপৰত মই সন্তুষ্ট হৈ গলোগৈ দীনে ইছলাম দি। দীনে ইছলাম আপুনি যে প্ৰচাৰ কৰিছে, প্ৰসাৰ কৰিলে, এই প্ৰচাৰ প্ৰসাৰৰ মাধ্যমেৰে আপুনি মোৰ সন্তুষ্টি লাভ কৰিছে। আল্লাহ তাবাৰাকা ওয়া তাআলা মই দুইটা আয়াত পঢ়াৰ উদ্দেশ্য হ'ল যে আল্লাহ তাবাৰাকা ওয়া তাআলা এই দুইটা আয়াতৰ জৰিয়তে ইছলাম ধৰ্মৰ মৰ্যাদাটো আল্লাহৰ ওচৰত কি এই কথাষাৰ বুজাবৰ কাৰণে এই দুইটা আয়াত আল্লাহ তাবাৰাকা ওয়া তাআলা অৱতীৰ্ণ কৰিছে। আল্লাহ তাবাৰাকা ওয়া তাআলা এই পৃথিৱীৰ বুকুত ইসলাম ধর্ম পঠিওয়ার আগত বিভিন্ন ধর্ম যি বিভিন্ন নবীসকলক পঠাইছিল, কিন্তু তেওঁলোকৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা এনেকুৱা কোনো আয়াত অৱতীৰ্ণ কৰা নাছিল। স্বয়ং হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হাদিস শৰীফত উল্লেখ কৰিছে যে আগৰ যুগৰ নবীসকলক আল্লাহ তাবাৰাকা ওয়া তাআলা যিমানখিনি নিয়ামত দিছিল, এই নিয়ামতসমূহৰ পৰা কিছুমান নিয়ামত আছিল কিতাবী আকাৰে দিয়া হুকুম আহকামবোৰ অৱতীৰ্ণ কৰা। এই হুকুম আহকামবোৰৰ ভিতৰত আল্লাহ তাবাৰাকা ওয়া তাআলা এনেকুৱা কোনো এটা হুকুম নাজিল কৰা নাই যি হুকুমটো পৰিপক্ক হিচাপৰ হ'ব পাৰে। কিন্তু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মোৰ ওপৰত আল্লাহ তাবাৰাকা ওয়া তাআলা যি কোৰআনে কাৰীম অৱতীৰ্ণ কৰিছে, এই কোৰআনে কাৰীমৰ প্ৰথম যিটো সূৰা আজিৰ যুগত আমাৰ মাজত যিখন কোৰআনে কাৰীম প্ৰচলিত আছে, সেই কোৰআনে কাৰীমত যিটো প্ৰথম সূৰা সূৰাই ফাতিহা বুলি কোৱা হয় বা আলহামদু শৰীফ বুলি কোৱা হয়, এই আলহামদু শৰীফটো আল্লাহ তাবাৰাকা ওয়া তাআলা অন্য কোনো নবীক দিয়া নাছিল। দুই নম্বৰতে সূৰা বাকাৰাৰ শেষৰ দুটা আয়াত আল্লাহ তাবাৰাকা ওয়া তাআলা অকল হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দিছিল। এই আটাইকেইটা আয়াতৰ অৰ্থ বা এই যিখিনি নিয়ামত, এই আয়াতসমূহৰ যিখিনি নিয়ামত ফজিলত, এই ফজিলতসমূহ অকল হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দিয়া হৈছে। বাকি অন্যান্য কিছুমান আহকাম আছে যি হুকুমবোৰক আল্লাহ তাবাৰাকা ওয়া তাআলা হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাহিৰেও অন্যান্য নবীসকলক দিছিল। কিছুমান আহকাম হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে খাস আছিল। এই খাস আহকামবোৰৰ পৰা এটা হুকুম হ'ল নামাজ, যি নামাজৰ বিষয়ে কোৰআনে কাৰীমত আল্লাহ তাবাৰাকা ওয়া তাআলা কম বেছি পৰিমাণৰ 82 বাৰ উল্লেখ কৰা হৈছে। আৰু এই 82 বাৰৰ দ্বাৰা এইটোৱে বুজোৱা হৈছে যে নামাজটো আল্লাহৰ ওচৰত বহুত গুৰুত্বপূৰ্ণ বস্তু। নামাজ অবিহনে এজন মানুহ মুমিন হৈ থাকিব নোৱাৰে, প্ৰকৃত মুমিনো নহয়। আৰু আমি এনেকুৱা কিছুমান দেখাও যায়, পৰিলক্ষিত হয় যে মুছলমান হিচাপে আমি গণ্য হওঁ বা মুছলমান হিচাপে আমি নিজকে পৰিচয়ও দিওঁ,
কিন্তু নমাজৰ সময়ত আমাৰ খেয়াল নাথাকে। বৰ পৰিতাপৰ বিষয়। এই নমাজটোৱে হৈছে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওচৰত বৰ প্ৰিয় এটা ইবাদত। এই ইবাদতটো আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওচৰত ইমানেই প্ৰিয় যে আল্লাহ তাবাৰাকা ওয়া তাআলা এই ইবাদতটো দিবৰ কাৰণে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পৃথিৱীৰ বুকুৰ পৰা সাতখন আসমান পাৰ কৰাই, সিদৰাতুল মুনতাহা পাৰ কৰাই আল্লাহ তাবাৰাকা ওয়া তাআলাৰ দৰবাৰত লৈ গৈছিল। সিদৰাতুল মুনতাহালৈকে বাকী ফৰিস্তাসকলো যাব পাৰে, কিন্তু সিদৰাতুল মুনতাহাৰ আগত কোনো ফৰিস্তাৰ যোৱাৰ অনুমতি নাই। আনকি হযরত জিবরাইল আলাইহিস সালাতু ওয়াস সালামকো আল্লাহ তাবারাকা ওয়া তাআলা এই ঠাইটুকুৰাৰ পৰা আগলৈ যোৱাৰ অনুমতি দিয়া নাই। আৰু অন্যান্য যিসকল ফৰিস্তাসকল আছিল বা ফৰিস্তাসকল আল্লাহ তাবাৰাকা ওয়া তাআলাৰ আছে, সেইসকল ফৰিস্তায়ো সেই ঠাইৰ পৰা আগলৈ যাব নোৱাৰে। কিন্তু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেই ঠাইৰ পৰা আগলৈ লৈ গৈছিল। এই কথাখিনি বুজিবৰ কাৰণে আমি অকমান যদি চিন্তা কৰোঁ দুনিয়াবী একেবাৰে, তেন্তে আমি গম পাম যে আল্লাহ তাবাৰাকা ওয়া তাআলা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মেৰাজলৈ কিয় লৈ গৈছিল। যেহেতু এইটো এটা বৰ মহত্বপূৰ্ণ আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ফালৰ পৰা দিয়া উপহাৰ আছিল, আৰু যিমান ডাঙৰ উপহাৰ হয় সিমানেই তাৰ মৰ্যাদা থাকে। মৰ্যাদাটো সেই হিচাপৰে হয় যিমান ডাঙৰ উপহাৰ হয়। তো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেই উপহাৰটো, মৰ্যাদা সম্পন্ন উপহাৰটো দিবৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা পৃথিৱীৰ বুকুৰ পৰা আল্লাহৰ দৰবাৰলৈ লৈ গৈছিল, আৰু তাত নিয়াৰ পাছত আল্লাহ তাবাৰাকা ওয়া তাআলা 50 ওয়াক্তৰ নমাজ দিছিল। হযরত মুসা আলাইহিস সালাতু ওয়াস সালামে 6 নম্বৰ আকাশত, 6 নম্বৰ আসমানত তাত তেওঁ সেই সময়ত উপস্থিত আছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া আল্লাহৰ দৰবাৰৰ পৰা ঘূৰি আহিছিল, তেতিয়া হযরত মুসা আলাইহিস সালাতু ওয়াস সালামে সুধিছিল যে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওচৰলৈ তুমি গৈছিলা, নিশ্চয় কিবা নহয় কিবা আল্লাহ তাবাৰাকা ওয়া তাআলা তোমাক গিফট দিছে, উপহাৰ দিছে। সেই উপহাৰটো কি? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মোক 50 ওয়াক্তৰ নমাজ দিছে। মই বৰ সুখী যে মোক আল্লাহ তাবাৰাকা ওয়া তাআলা উম্মতৰ কাৰণে 50 ওয়াক্তৰ নমাজ দিছে। হযরত মুসা আলাইহিস সালাতু ওয়াস সালামে ক'লে সুখী নহবা, 50 ওয়াক্তৰ নমাজ পাই পেলে তুমি সুখী নহবা, কাৰণ 50 ওয়াক্তৰ নমাজ আদায় কৰা তোমাৰ উম্মতৰ কাৰণে সম্ভৱপৰ নহয়। মোৰ উম্মতে 2 ওয়াক্তৰ নমাজ আদায় কৰিব নোৱাৰিছিল। সেই সময়ত দিনো দীঘল আছিল, মানুহে বয়সো বেছি পাইছিল, তথাপিও সিহঁতে 2 ওয়াক্তৰ নমাজ আদায় কৰিব নোৱাৰিছিল, যাৰ কাৰণে সিহঁতৰ ওপৰত আল্লাহ তাবাৰাকা ওয়া তাআলাৰ বিভিন্ন ধৰণৰ শাস্তিও আহিছিল। গতিকে তুমি যোৱা আল্লাহৰ দৰবাৰত গৈ পেলাই কোৱা যে আল্লাহ তাবাৰাকা ওয়া তাআলাই যাতে এই নমাজখিনি কমাই দিয়ে। বহৰহাল হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেইবাবাৰ যোৱাৰ পাছত 5 ওয়াক্তৰ নমাজ আল্লাহ তাবাৰাকা ওয়া তাআলাই ফৰজ ৰাখিছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহি যেতিয়া আকৌ মুসা আলাইহিস সালাতু ওয়াস সালামক কৈছিল, তেতিয়া তেওঁ কৈছিল যে 5 ওয়াক্তৰ নমাজ আদায় কৰিব নোৱাৰিব, তুমি যোৱা আকৌ গৈ পেলাই ঘূৰাই লৈ আহা আৰু কমাই আদা কৰা। হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই সময়তে কৈছিল যে এতিয়া যদি মই আকৌ এবাৰ যাওঁ আল্লাহৰ ওচৰত, তেনেহ'লে এই 5 ওয়াক্তকৈ যেহেতু আল্লাহ তাবাৰাকা ওয়া তাআলা মোৰ লাষ্টৰ বাৰ কমাই দিছিল, আৰু এতিয়া যদি কমাই দিয়ে তেনেহ'লে 0 থাকিব, মোৰ উম্মতে একো উপহাৰ নাপাব। গতিকে মোৰ লাজ লাগিছে আল্লাহৰ দৰবাৰত আৰু যাব নোৱাৰো, মই ইমানবাৰ গ'লো। আৰু সেই সময়তে আল্লাহৰ ফালৰ পৰা ওহী আহিছিল, মা ইউবাদদালুল কওলু লাদাইয়া ওয়া মা আনা বিযাল্লামিন লিল আবিদ, লা ইউবাদদালুল কওলু লাদাইয়া ওয়া মা আনা বিযাল্লামিন লিল আবিদ, যে মই যেটো তোমাক ওয়াদা কৰিছিলো সেই ওয়াদা অনুসৰি তোমাৰ এই 5 ওয়াক্তৰ নমাজৰ সওয়াব মই 50 ওয়াক্তৰেই দিম।
আল্লাহ তাবারাকা ওয়া তাআলা আমাক 5 ওয়াক্তৰ নামাজৰ সওয়াব বা ফজিলত মৰ্যাদা 50 ওয়াক্তৰ নামাজৰ দিব। ফজৰৰ নামাজ আপুনি মই যদি পঢ়ো তেনেহলে 10 ওয়াক্ত ফজৰৰ নামাজ পঢ়িলে যিমানখিনি সওয়াব হ'ব সিমানখিনি সওয়াব আমি 1 ওয়াক্তৰ ফজৰৰ নামাজ পঢ়িবলৈ পাই যাম। ঠিক তেনেকে জোহৰ, আসৰ, মাগৰিব, ইশা প্ৰত্যেকটো ওয়াক্তৰে এই হিচাপে 10 ওয়াক্ত কৰি নামাজৰ ফজিলত পোৱা যাব। এই মৰ্যাদা সম্পন্ন এটা গিফট আল্লাহ তাবাৰাকা ওয়া তাআলা দিয়াৰ পাছত মুমিনসকলক কি কৈছে? আল-ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনান। ইন্না দীনা ইনদাল্লাহিল ইসলাম। এই ধৰ্মটো তোমালোকে কেতিয়াও ত্যাগ নকৰিবা। যদি ধৰ্ম এখতিয়াৰ কৰিছা, ইছলাম ধৰ্ম এখতিয়াৰ কৰিছা, কৰাৰ পাছত এই ধৰ্মৰ পৰা বিচলিত কেতিয়াও নহবা। আজি আমি মুছলমান হৈ ইছলাম ধৰ্মাৱলম্বী হৈও আমি ইছলাম ধৰ্মৰ ৰীতি নীতিবোৰ মানি চলিবলৈ অকমান টান পাওঁ, লাজ পাওঁ। বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখা যায় যে মুছলমান মানুহৰ ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকল হোৱা সত্ত্বেও তেওঁলোকে বহুত সময়ত এনেকুৱাও দেখা গৈছে, মই নিজেই পাইছো যে অফিচত গৈ পেলাই যেতিয়া সালাম কৰা হয় তেওঁ সালামৰ জবাব দিবলৈ টান পায়, কৈ পেলাই থৈ দিয়ে। সালামটো দিলে, জবাব দিলে যেনিবা তেওঁৰ জিভাখন কাট খাই যাব। যেহেতু তাত অমুছলিম কিছুমান মানুহ থাকে, সেই থকাৰ কাৰণে সেই তেনেকুৱা হিচাপে ব্যৱহাৰ কৰে। ঠিকই নহওক, আল্লাহ তাবাৰাকা ওয়া তাআলাই যদি হেদায়েত নিদিয়ে তেনেহলে আমাৰ কোনো উপায় নাই। ইসলামী লিবাস পিন্ধিবৰ কাৰণে আমি বৰ কুণ্ঠাবোধ কৰোঁ। ইসলামী লিবাস আজি এতিয়া চব আপোনালোক এই মজলিছত আহিছে, কোন কেনেকুৱা মই ক'ব নোৱাৰো, ভালকৈ নাজানো চবৰ বিষয়ে। এই মজলিছত অহাৰ সময়ত আপোনালোকে কুৰ্তা পায়জামা পিন্ধি আহিছে, মইতো পিন্ধিয়ে থাকো, পিন্ধিও আহিছো। ইয়াৰ এটা আচৰ আছে, লিবাসৰ এটা আচৰ আছে, পৰিধানৰ এটা আচৰ আছে, আৰু সেই আচৰটোৱে আপোনাৰ মোৰ অন্তৰত এটা স্পৃহা জগাইছে, এটা মাধ্যম জগাইছে, এটা আচৰ দিছে, প্ৰভাৱ পেলাইছে। আৰু এই প্ৰভাৱ পেলোৱাৰ কাৰণে আজি আপুনি মই ইয়াত বহি পেলাই, যদিও কাৰোবাৰ এনেকুৱা মানুহ হয়তো কিছুমান আছে যে শুনিবলৈ ইচ্ছাই যোৱা নাই, কিন্তু তথাপি শুনি আছে যে এই লিবাসটো পিন্ধাৰ কাৰণে। আল্লাহ আৰু আল্লাহৰ ৰসুলৰ কথা শুনিবলৈ উদ্যুক্ত হৈ আহিছে, কিহৰ কাৰণে? এই লিবাসটো পৰিধান কৰাৰ কাৰণে। আমি মছজিদত যাওঁ যেতিয়া, জুমুৱাৰ দিনাখনেই হওক বা ঈদৰ দিনাখনেই হওক বা যিকোনো সময়তে হওক, যেতিয়া আমি মছজিদত যাওঁ, মছজিদত যাওঁতে আমি যেতিয়া মূৰত টুপিটো লগাই পেলাই যাওঁ, লাগিলে চাৰ্ট পেণ্ট পিন্ধিয়ে যাওঁ। যদি কোনোবাই যায় তেনেকে, তথাপিও টুপিটো যে পিন্ধে গৈ পেলাই, যেতিয়া মছজিদত সোমাই পেলাই টুপিটো মূৰত লগাই দিলে, টুপিটো মূৰত লগোৱাৰ লগে লগে তেওঁৰ এটা অন্য মনস্ক হৈ যায়। আল্লাহ আল্লাহ কৰিবলৈ তেতিয়া মন যায়, সুবহানাল্লাহ পঢ়িবলৈ মন যায়, আলহামদুলিল্লাহ পঢ়িবলৈ মন যায়, তেতিয়া আল্লাহু আকবার ক'বলৈ তেতিয়া মন যায়। কিন্তু এই টুপিটো খুলি পেলাই অন্য এঠাইত আপুনি বহি থাকক, আপোনাৰ মনত এবাৰো আল্লাহৰ নামো নাই। তাৰ কাৰণ হ'ল যে আল্লাহ তাবাৰাকা ওয়া তাআলাই যেতিয়া এই দিনটো প্ৰচাৰ কৰিবৰ কাৰণে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পঠিয়াইছিল, সেই সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই দিনৰ লগতে এই পৰিধানসমূহো দেখুৱাই দিছিল, বুজাই দিছিল। কেনেকুৱা কাপোৰ পিন্ধিলে তোমাৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব, সেই বস্তুটো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বুজাই দিয়া হৈছিল। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক সেই হিচাপে শিকাইছিল। হাদিস শৰীফত ইমানখিনিও আহিছে যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে সোধা হৈছিল, কাফিৰ আৰু মুশৰিকসকলে সুধিছিল। সকলৰ মাজৰ পৰা এজন সাহাবাই কৈছিল
যে আমাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যেকটো শিক্ষাই দিয়ে, ইমানখিনিলৈকে আমাক শিক্ষা দিয়ে যে আমি হগাৰ সময়ত কেনেকে পঢ়িব লাগে, হাত্তাল খিৰাআতা, পায়খানা কৰাৰ সময়ত আমি কেনেকে পঢ়িব লাগে। মই অসমীয়া গাঁৱলীয়া ভাষা হিচাপে কৈছো, হগাৰ সময়ত পায়খানা কৰাৰ সময়ত আমি কেনেকে পঢ়িব লাগে, পেচাব কৰাৰ সময়ত কেনেকে পঢ়িব লাগে, খোৱাৰ সময়ত আমি কেনেকে শুব লাগে, বহাৰ সময়ত আমি কেনেকে পঢ়িব লাগে। সেইকাৰণে গৈ পেলাই দেখিব আপুনি যে মছজিদত যোৱাৰ পাছত যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিমানেই প্ৰতাপী মানুহ নহওক কিয়, যিমানেই ধনৱান মানুহ নহওক কিয়, যিমানেই কাপোৰ প্ৰেছ কৰি পেলাই পিন্ধি নাযাওক কিয়, বহুতেই সেই আত্তাহিয়াতুৰ চূৰততেই পঢ়ে। এইটো এটা ইছলামৰ ৰীতি হয়, আদব হয়। এই আদবটোৰ লিহাজ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ আদেশ মৰ্মেহে কৰিছে। এই আদবৰ লিহাজ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ফালৰ পৰা কেতিয়াও কৰা নাছিল। গতিকে মোৰ ভাইসকল, বুজুৰ্গসকল, আমি এই ইছলাম ধৰ্ম যে আল্লাহ তাবাৰাকা ওয়া তাআলা আমাক ইছলাম ধৰ্মাৱলম্বী বনাইছে, বৰ ভাগ্যৱান আমি। কাৰণ হাদিস শৰীফত আহিছে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যেতিয়ালৈকে এজন মুছলমান পৃথিৱীৰ বুকুত বাকী থাকিব আৰু আল্লাহ আল্লাহ কৈ থাকিব, তেতিয়ালৈকে আল্লাহ তাবাৰাকা ওয়া তাআলা কিয়ামত নকৰে, কিয়ামত নাহে। তেতিয়ালৈকে আমি কিমান দামী মানুহ হয়, এই গোটেই পৃথিৱীৰ নিজাম আমাৰ ওপৰতে চলি আছে, কিন্তু আমি আমাৰ দাম বুজি পোৱা নাই। আমি ভাবিছো যে টকা পইচা যিসকলৰ আছে সেইসকলে ধন্যবাদ হয়, সেইসকলে দামী মানুহ হয়। কিন্তু মনত ৰাখিব মোৰ ভাইসকল, বুজুৰ্গসকল, আপুনি মই কম দামী নহয়। আপোনাৰ মোৰ এজন এজনৰ কাৰণেই পৃথিৱীখন কায়েম হৈ আছে। পৃথিৱীখন তাৰ নিজৰ স্থিতিত চলি আছে, নিজৰ গতিত গৈ আছে, সূৰ্য চন্দ্ৰ নিজৰ গতিত চলি আছে। গতিকে হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হাদিস শৰীফ মই পাঠ কৰিছিলো আপোনালোকৰ সন্মুখত। এই হাদিস শৰীফত হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকৰ মাজত শ্ৰেষ্ঠ ব্যক্তি যিজনক আল্লাহ তাবাৰাকা ওয়া তাআলা বনাব বিচাৰে, মাই ইউৰিদিল্লাহু বিহি খাইৰা, যিজনক আল্লাহ তাবাৰাকা ওয়া তাআলা শ্ৰেষ্ঠত্ব দিব বিচাৰে, সেইজনক আল্লাহ তাবাৰাকা ওয়া তাআলা দ্বীনৰ জ্ঞান দান কৰে, দ্বীনে ইছলামৰ জ্ঞান দান কৰে। আজি আপুনি মই দ্বীনে ইছলামৰ যিসকল গুৰিধৰোতা, যিসকলক আমি আলিমে দ্বীন বুলি কওঁ, উলামা বুলি কওঁ, সেইসকলৰ বিষয়ে আল্লাহ তাবাৰাকা ওয়া তাআলা কোরআনে কারীমত কৈছে কুনু রাব্বানিয়িন। এই রাব্বানিয়িনৰ তাফসীৰ হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু আনহু কৈছে হুকামা, উলামা, যিসকলৰ দ্বীনী জ্ঞান আছে, দ্বীনৰ জ্ঞানৰ পাণ্ডিত্য যিসকলে লভিছে, আধ্যাত্মিক জ্ঞান যিসকলে অৰ্জন কৰিছে, সেইসকলে হৈছে ৰাব্বানী। আৰু তেওঁ তাফসীৰত এই উলামা বুলি কৈছে যে আলিমৰ বহু বছৰ হ'ল উলামা, জ্ঞানী, মহাপণ্ডিত, ইলমে দ্বীনৰ মহাপণ্ডিত যিসকল, এইসকলক আল্লাহ তাবাৰাকা ওয়া তাআলা ৰাব্বানিয়িন বুলি কৈছে। কুনু ৰাব্বানিয়িন বিমা কুনতুম তুআল্লিমুনাল কিতাব ওয়া বিমা কুনতুম তাদৰুসুন। মোৰ ভাইসকল, বুজুৰ্গসকল, উলামাসকলক আমি হে প্ৰতিপন্ন কৰিব নালাগে। এই উলামাসকল আমাৰ পথ প্ৰদৰ্শক হয়।
আৰু এই ওলামাসকল যেতিয়ালৈকে দুনিয়াত বাকী থাকিব তেতিয়ালৈকে আমি দিনৰ ওপৰত সুচাৰুৰূপে চলি থাকিব পাৰিম। তেওঁলোকে আমাক পথ দেখুৱাই থাকিব। আৰু তাৰে এটা নিদৰ্শন হ'ল এই বনাত মাদ্ৰাসাখন। অকল আমি পুৰুষসকলে চলি থাকিলে নহ'ব, আমাৰ নাৰীসকলকো এই দিনৰ জ্ঞান আমি দিব লাগিব। আৰু সিহঁতৰ পৰাই আমাৰ সন্তানবোৰে দিনৰ জ্ঞান পাব। দিনৰ পোহৰ সিহঁতি আমাৰ সন্তানবোৰে সিহঁতৰ পৰাই পাব। আপোনালোকে চবেই জানে যে প্ৰত্যেকটো সন্তানৰ কাৰণে মাৰ কুলখনেই হ'ল প্ৰথম জ্ঞানৰ স্থান। সি তাৰ পৰাই জ্ঞান অৰ্জন কৰে। জ্ঞান তাৰ পৰাই প্ৰথম আহৰণ কৰে সি। মা ক'বলৈও সেই মাৰ পৰাই শিকে, বাবা ক'বলৈও সেই মাৰ পৰাই শিকে, নানা ক'বলৈও সেই মাৰ পৰাই শিকে, দাদা ক'বলৈও সেই মাৰ পৰাই শিকে। প্ৰথম শব্দকেইটা সি মাৰ পৰা শিকে। প্ৰথম শিক্ষাগুৰু হৈছে মা। আৰু যি ধৰণে আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ মাতৃৰ কাৰণে শব্দবোৰ ব্যৱহাৰ কৰিছে, আমি সকলোৱে জানো বা তেনেকে পঢ়িও থাকো, আমি দুআও কৰি থাকো, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা। মা বাবাই যেনেকে সৰুকালত আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিল, মৰম চেনেহ কৰিছিল, লালন পালন কৰিছিল, আজি আপোনাৰ ওচৰত তেওঁলোকক আমি গতাই দিছো। গতাই দিয়াৰ পাছত যদি কিবা ভুল ভ্ৰান্তি তেওঁলোকে কৰিছিল দুনিয়াত থকা অৱস্থাত, আল্লাহ তেওঁলোকৰ ওপৰতো তেনেকে দয়া কৰি পেলাই তেওঁলোকক আপুনি লালন পালন কৰিব কবৰৰ জিন্দগী। মোৰ ভাইসকল, বুজুৰ্গসকল, এই মাৰ কাৰণে যিটো শব্দ আমি ব্যৱহাৰ কৰো মা, এই মাজনীৰ যদি নাম থাকে ধৰি লওক ফাতিমা, আৰু আপুনি যদি আপোনাৰ নিজৰ মাৰ নাম কাঢ়ি পেলাই মাতে, তেনেহলে আপুনি হয়তো দুটা চৰ খাব আৰু নহলে ধমক এটা খাব। কিন্তু সেই ফাতিমাৰ নাম নকৈ পেলাই যদি আপুনি মা বুলি মাতে, তেন্তে মাৰ মন গলি যাব, আপোনাক কুকুৰ সাৱটি ধৰিব। ধৰিবনে নধৰে? গতিকে মোৰ ভাইসকল, বুজুৰ্গসকল, আল্লাহ তাবাৰক ওয়া তাআলাই সেই মা শব্দটোৰ নিচিনা নিজৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰিছে। সেই শব্দটো হৈছে ৰব্ব, যিটো সূৰা ফাতিহাৰ প্ৰথম আয়াতত ব্যৱহাৰ কৰিছে আল্লাহ তাবাৰক ওয়া তাআলাই, আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আল্লাহৰ নাম আল্লাহ হয়, যেনেকে মাৰ নাম ফাতিমা হয়, তেনেকে আল্লাহৰ নাম আল্লাহ হয়। কিন্তু সেই ফাতিমা নাম নকৈ পেলে এজন সন্তানৰ কাৰণে মা বুলি কোৱাটো উচিত হয়, আৰু সেইটো এটা সন্মান জনোৱা হয়। ঠিক তদ্ৰূপ আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ নামটো নকৈ পেলে নিজৰ এটা গুণবাচক শব্দ ব্যৱহাৰ কৰিছে, আৰু সেই শব্দটো হৈছে ৰব। সেইকাৰণে প্ৰত্যেকটো দুৱাৰ আগতেই আপুনি ক'ব, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান নার। রব্বানা যালামনা আনফুসানা ওয়া ইন লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। রব্বানা ফাগফির লানা যুনুবানা وكفر عنا سيئاتنا وتوفنا مع الأبرار। এই হিসাবে যিমানবোৰ আয়াত আল্লাহ তাবাৰক ওয়া তাআলাই দুৱাৰ কাৰণে অৱতীৰ্ণ কৰিছে, এই গোটেই আয়াতসমূহত আল্লাহ তাবাৰক ওয়া তাআলাই ৰব শব্দটো ব্যৱহাৰ কৰিছে। মৰমৰ শব্দ হয়। গতিকে মোৰ ভাইসকল, বুজুৰ্গসকল, আল্লাহ তাবাৰক ওয়া তাআলাই আমাক যে এটা দিন দিছে, যি দিনটো এখতিয়াৰ কৰিবৰ কাৰণে আজিৰ যুগত মহাপণ্ডিতসকল, যিসকলক ডাঙৰ ডাঙৰ জ্ঞানী বুলি মনা যায়, চাইণ্টিষ্ট বুলি মনা যায়, বা তেওঁলোকক ডাঙৰ ডাঙৰ বৈজ্ঞানিক বুলি জনা যায়, সেইসকলে আজি ইছলাম ধৰ্ম গ্ৰহণ কৰি আছে। চন্দ্ৰত আজিলৈকে যিমানজন মানুহ গৈছে, প্ৰত্যেকজন মানুহে আহি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। কিহৰ কাৰণে?
যে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওচৰত যিটো মনোনীত ধৰ্ম হয় সেই ধৰ্মটো হৈছে ইছলাম ধৰ্ম। আৰু তাৰে কিছুমান তেওঁলোকে তাত আভাস দেখি আহিছে, চন্দ্ৰত গৈ আভাস দেখি আহিছে, সূৰ্যটো পোৱাই নাই। আৰু সূৰ্যৰ ওপৰত আৰু কিমান কি আছে, আকাশলৈকে গ'লেতো গোটেই পৃথিৱীৰ মানুহখিনিয়ে মুছলমান হৈ যাব। গতিকে আল্লাহ তাবাৰাকা ওয়া তাআলা আমাক যি এটা দিন দিছে, যি এটা ধৰ্ম দিছে, এই ধৰ্মটোক আমি মৰ্যাদা দিয়া, এই ধৰ্মটোৰ মতে আমি আমাৰ জীৱনটো পৰিচালিত কৰা, এইটো আমাৰ প্ৰত্যেকৰ কাৰণে জৰুৰী হয়। আল্লাহ তাবাৰাকা ওয়া তাআলা আমাৰ সকলোকে আমলৰ তৌফিক নসিব কৰক।